নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি পুনৰ 10টা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে প্ৰশ্নকেইটা চোৱাৰ উপৰিও মনত ৰাখিবলৈ চেষ্টা কৰিব। এই প্ৰশ্নসমূহৰ ভিতৰত কিছুমান প্ৰশ্ন এনেকুৱা আছে যিবোৰ প্ৰায় পৰীক্ষাসমূহত আহি থকা পোৱা যায়। গতিকে দেৰি নকৰি 10টা প্ৰশ্ন আজি কি আছে চাই লওক। আলোচনা কৰিছোঁ। যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই গৈ চাই ল'ব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই প্ৰশ্নখিনিৰ উত্তৰ জানিব পাৰে আৰু আপোনালোকৰ লগত আলোচনা কৰি দুই এটা কথা মনত ৰাখিব পাৰে। তো প্ৰথম প্ৰশ্নটো 11 নম্বৰ, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? ইয়াত অপশ্যনবোৰ দি আছে যোৰহাট, শিৱসাগৰ, নাহৰকটীয়া আৰু কোকৰাঝাৰ। অপশ্যন বি শিৱসাগৰটো হ'ব শুদ্ধ, কাৰণ 1846 চনত শিৱসাগৰৰ পৰা বেপ্টিষ্ট মিছন প্ৰেছৰ পৰা এই অৰুণোদয় আলোচনীখন প্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 12 নম্বৰ প্ৰশ্ন দিছে, জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী কোন? জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অপশ্যন ডিত আছে আৰু অপশ্যন ডিটো ইয়াৰ শুদ্ধ উত্তৰ। আপোনালোকে কেৱল এই প্ৰথম অসমীয়া লেখকগৰাকীৰ কথাই নাচাব, এতিয়ালৈকে তিনিজনে আমাৰ জ্ঞানপীঠ বঁটা লাভ কৰিছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ইন্দিৰা গোস্বামী অৰ্থাৎ যাক আমি মামণি ৰয়ছম গোস্বামী বুলি জানো, আৰু এগৰাকী হ'ল নীলমণি সেন। নীলমণি ফুকন হ'ব 3 নম্বৰ অসমীয়া যিজনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল, নীলমণি ফুকন। নেক্সট কুৱেশ্যন নম্বৰ 13, ইয়াত দিছে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে অপশ্যন এ গহপুৰ, অপশ্যন বি তেজপুৰ, ঢেকীয়াজুলি আৰু আহতগুৰি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গহপুৰ। ইয়াৰ পাছত আছে 14 নম্বৰ প্ৰশ্ন, এটা খালী ঠাই পূৰ কৰিব দিছে, অসমীয়া ভাষা উন্নতি সাধিনী সভা হ'ব লাগে। গতিকে খালী ঠাইত সাধিনী এ অপশ্যনটো শুদ্ধকৈ বহুৱাব লাগিব। তাৰমানে আমাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা সম্পূৰ্ণ বাক্যটো হয়। গতিকে এ অপশ্যনটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট 15 নম্বৰ প্ৰশ্নটো চাওক, বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? ইয়াৰ অপশ্যনবোৰ দি আছে ৰাম সৰস্বতী, অনন্ত কণ্ডলী, মাধৱ কণ্ডলী আৰু শ্ৰীমন্ত শংকৰদেৱ। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চাওক, কুৱেশ্যন নম্বৰ 16, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? আপোনালোক সকলোৱে এই প্ৰশ্নটোৰ উত্তৰ জানেই যে অপশ্যন চি গুৱাহাটীটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 17, পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? পলু, কণী, লেটা, লালুকি। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, কাৰণ লালুকি ভেকুলীৰ ক্ষেত্ৰত থাকে। গতিকে ডি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18লৈ যাওঁ। কুৱেশ্যন নম্বৰ 18ত দিছে, ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন কি? হালধীয়া চৰায়ে বাওধান খায়। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 19, টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে যোৰহাট। অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। টোকলাই চাহ গৱেষণা কেন্দ্ৰটো আছে যোৰহাটত। কুৱেশ্যন নম্বৰ 20, অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে গোৱালপাৰা। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকল, এয়া 20টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকৰ আজিৰ ভিডিঅ'টো শ্ল' হৈছে নে ফাষ্ট হৈছে, বুজিব পৰা হৈছে নাই জনাব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ।